তেখেতৰ সেইটো ব্যক্তিগত কথা মইতো জন্মস্থান লৈ পেলাই কোনোদিন মই মানে কোনো গুৰুত্বই নিদিওঁ কাৰণ জন্মস্থানত কি ভূমিকা থাকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হৈছে বৰদোৱা তো পৰিচিত ক'ত তো কৃষ্টি সংস্কৃতি সাহিত্য ক'ত ৰচনা কৰিলে সমগ্ৰ অসমীয়া জাতিটোক যি দি থৈ গ'ল অসমৰ পশ্চিম অঞ্চলৰ পৰা দি থৈ গ'ল কিন্তু জন্মস্থান আছিল তেওঁ বৰদোৱাত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান আছিল নাৰায়ণপুৰ কিন্তু তেওঁ যি ঘোষাকে আদি কৰি যি আধ্যাত্মিকতাকে আদি কৰি যিমানখিনি কাম কৰিলে ক'ত কৰিলে পশ্চিম অসমত কৰিলে চাউলুং চুকাফাৰ যি পিতৃপুৰুষ তেওঁলোকৰ জন্মস্থান ক'ত অসমত নেকি চাউলুং চুকাফাৰ পূৰ্বপুৰুষসকলতো অসমত জন্মগ্ৰহণ কৰা নাই কিন্তু তেওঁ বৃহত্তৰ অসমীয়া জাতিটোক সংগঠিত কৰি পেলাই বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল ঠিক তেনেকুৱাকৈ যদি চাওঁ মথুৰা দাস বৰুৱা প্ৰথমগৰাকী বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ তেখেতৰ জন্ম ক'ত হৈছে তেখেতৰ জন্ম হৈছে শিৱসাগৰৰ নাজিৰাত কিন্তু তেখেতে কি কৰিলে বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ আমাৰ ডিচিসকলে প্ৰত্যেকেই বেলেগত জন্মগ্ৰহণ কৰা কিন্তু কৰ্ম কৰে ইয়াতে ঠিক তেনেকৈ বিষ্ণুৰাভা দেৱৰ জন্মস্থান ক'ত আপোনালোকে সকলোৱে জানে কিন্তু কৰ্মস্থান ক'ত আমি সকলোৱে জানো অসমত কৰ্মস্থান ঠিক তেনেকুৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি পূৰ্বপুৰুষ তেওঁলোকৰ জন্মস্থান ক'ত আৰু কৰ্মস্থান তেওঁলোক ক'ত গতিকে কৰ্মস্থানটোহে ডাঙৰ কথা জন্মস্থানত কি কৰিছে কি কৰা নাই সেইটোতো মই কোনো কাৰণত গুৰুত্ব নিদিওঁ এইকাৰণে গুৰুত্ব নিদিওঁ যে পৃথিৱীৰ 70% যি বিজ্ঞানীসকলৰ মই তেওঁলোকৰ বায়'ডাটা পঢ়িছোঁ 70% বিজ্ঞানীয়ে য'ত জন্মগ্ৰহণ কৰিছে তাতে তেওঁলোকৰ একো অৰিহণা নাই বা তেওঁলোকে বিখ্যাত হ'ব পৰা নাই তেওঁলোকে বিখ্যাত ক'ত হৈছে বেলেগ ৰাষ্ট্ৰত বিখ্যাত হৈছে গতিকে সেইকাৰণে মানুহৰ কৰ্মটো ডাঙৰ কথা য'ত জন্মটো ডাঙৰ কথা নহয় গতিকে সেইকাৰণে আজি যদি চাওঁ যে ফখৰুদ্দিন আলি আহমেদ মই যি বায়'ডাটা দেখিছোঁ তো জন্ম দেখিছোঁ মই দিল্লীত কিন্তু তেখেতেতো কাম কৰিছে ইয়াতে কাম কৰিছিলে বৰপেটাৰ সাংসদ হৈছিলে ৰাষ্ট্ৰপতি হৈছিলে ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ যদি আমাৰ বিমলা প্ৰসাদ চলিহা তো জন্ম ক'ত কিন্তু মুখ্যমন্ত্ৰীটো ক'ৰ পৰা হৈছিলে তো বদৰপুৰৰ পৰাতো বিধায়ক হৈ আহিছিলে ঠিক তেনেকৈ বহুকেইগৰাকী বিধায়ক নিজৰ ঠাইত বিধায়ক হোৱা নাই মইতো মন্ত্ৰী হৈছোঁ আজি মোৰতো হেৰিয়াৰ পৰা জিকি পেলাই মন্ত্ৰী হোৱা নাই মই বজালী অঞ্চলৰ পৰা বা পাটাচাৰী কিছু সমষ্টিৰ পৰা জিকি পেলাই মন্ত্ৰী হৈছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো যদি চাওঁ তো জন্মস্থান বেলেগত কিন্তু কৰ্মস্থান বেলেগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি জন্মস্থান চাওঁ তো জন্মস্থান বেলেগত কৰ্মস্থান বেলেগত কৰ্মহে ডাঙৰ কথা স্থান ডাঙৰ কথা নহয়